মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এই পাঠটিত তোমালোকে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা প্ৰধান আন্তৰ্জাতিক সংস্থা গঢ় লৈ উঠে, তাৰোপৰি অন্যান্য বহু আন্তৰ্জাতিক সংস্থা গঢ় লৈ উঠে। সেই বিষয়ে আমি এই পাঠটিৰ জৰিয়তে জানিব পাৰিম। আৰু এই পাঠটি তোমালোকৰ স্কুলীয়া পৰীক্ষাৰ উপৰিও অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰকৈ দৰকাৰী, গতিকে তোমালোকে পাঠটি মনোযোগেৰে পঢ়ি চাবা। আৰু এই পাঠটিৰ আমি যিখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম, ইয়াত তোমালোকৰ বুজি পাওঁতে কিবা অসুবিধা হ'লে ইউটিউবৰ কমেণ্ট বক্সত তোমালোকে জনাব পাৰিবা, আৰু নিশ্চয় মই তোমালোকক সেইখিনি সমাধান কৰি দিম। আহাচোন বাৰু এই পাঠটিৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আমি পঢ়ি চাওঁ। বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে প্ৰথম বিশ্বযুদ্ধৰ পিছত কোনটো আন্তৰ্জাতিক সংগঠনৰ জন্ম হৈছিল? জাতিসংঘ, লীগ অৱ নেশ্যনছ বুলি জনা যায়। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1939 চনত। ৰাষ্ট্ৰসংঘৰ জন্ম কোন চনত হৈছিল? 1945 চনৰ 24 অক্টোবৰত। কোন সন্মিলনত ৰাষ্ট্ৰসংঘৰ চনদ স্বাক্ষৰিত হয়? এই চনদত সৰ্বমুঠ কিমানখন দেশে স্বাক্ষৰ প্ৰদান কৰিছিল? ছান ফ্ৰান্সিস্কো সন্মিলনত ৰাষ্ট্ৰসংঘৰ চনদ স্বাক্ষৰিত হয়। এই চনদত সৰ্বমুঠ 51খন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল। কোন দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰি আহিছে? 24 অক্টোবৰ, কিয়নো ৰাষ্ট্ৰসংঘৰ জন্ম 1945 চনৰ 24 অক্টোবৰত হৈছিল। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান? 193খন সদস্য ৰাষ্ট্ৰ। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত। ৰাষ্ট্ৰসংঘৰ চনদত 4টা উদ্দেশ্য সন্নিৱিষ্ট হৈছে। উদ্দেশ্যকেইটা কি কি? আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা, আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা। ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহৰ যিকোনো তিনিটা উল্লেখ কৰা। সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। আৰু ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু কি কি? ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা। অংগকেইটা হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি? সাধাৰণ সভা। সাধাৰণ সভালৈ সদস্য ৰাষ্ট্ৰসমূহে কিমানজনকৈ প্ৰতিনিধি পঠাব পাৰে? 5জন। সাধাৰণ সভাৰ অধিৱেশন বছৰত কেইবাৰকৈ বহে? এবাৰকৈ বহে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য সংখ্যা কিমান? বৰ্তমান সময়ত স্থায়ী সদস্য সংখ্যা 5খন ৰাষ্ট্ৰ আৰু অস্থায়ী সদস্য সংখ্যা 10খন ৰাষ্ট্ৰ। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম কি কি? আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে? সাধাৰণ সভাই। অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ কেইখন? 54খন। ন্যায়ৰক্ষী পৰিষদ কিয় গঠন কৰা হৈছিল? ন্যায়ৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি? আন্তৰ্জাতিক ন্যায়ালয়। ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশে গঠিত? 15জন। ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বুলি কোনটো অংগক জনা যায়? সচিবালয়ক। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনক কোনে নিয়োগ কৰে? নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানজনক নিয়োগ কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি? তেওঁ কোন দেশৰ লোক আছিল? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম ট্ৰাইফাল্ডান লী, তেখেত নৰৱেৰ লোক আছিল। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধানজনৰ নাম কি? এণ্টনিঅ' গুটেৰেছ, তেখেত পৰ্তুগালৰ লোক। ৰাষ্ট্ৰসংঘৰ লগত জড়িত 5টা
অভিকৰণ বা এজেন্সি স্পেচিয়েলাইজড এজেন্সি বুলি কোৱা হয় নাম লিখা বিশ্ব স্বাস্থ্য সংস্থা আমি যাক হো বুলি জানো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড খাদ্য আৰু কৃষি সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড তলত উল্লেখ কৰা ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহৰ সম্পূৰ্ণ ৰূপ লিখা ইউনেস্কো হো UNDP ইউনেস্কো ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন হো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম ৰাষ্ট্ৰসংঘই কেতিয়া নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল 1952 চনত নিৰস্ত্ৰীকৰণ সম্পৰ্কত ৰাষ্ট্ৰসংঘত সম্পাদিত দুটা চুক্তিৰ নাম লিখা পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি 1993 পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি 1996 ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল 1946 চনৰ 16 ফেব্ৰুৱাৰী ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ ঘোষণা পত্ৰ কেতিয়া গ্ৰহণ কৰে 1948 চনৰ 10 ডিচেম্বৰ তাৰিখত বছৰৰ কোন দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 10 ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ ঘোষণা পত্ৰই মূলত কোন দুটা উদ্দেশ্য সাধন কৰিছে বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট হৈছে এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে ভাৰতবৰ্ষত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় 1993 চনৰ 12 অক্টোবৰত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কে এটা টুকা লিখা ভাৰতবৰ্ষত 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব সদস্যসকলৰ ভিতৰত এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্ত্ৰ প্ৰহৰীৰ ভূমিকা ল'ব লাগে তলত উল্লেখ কৰা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানকেইটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত লিখা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ এমনেষ্টি ইণ্টাৰনেশ্যনেল দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা আমি সাৰ্ক বুলি জানো ইয়াৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডু অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ডুবাইত অনুষ্ঠিত এমনেষ্টি ইণ্টাৰনেশ্যনেল লণ্ডনত অৱস্থিত দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা ASEAN ইয়াৰ মুখ্য কাৰ্যালয় জাকাৰ্টা অৱস্থিত ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ ইয়াৰ পৰা তোমালোকে কিছু উপকৃত হৈছা আৰু তোমালোকৰ আৰু কিবা যদি জানিবলগীয়া আছে কিবা সুধিবলগীয়া আছে তোমালোকে ইউটিউবৰ কমেণ্ট বক্সত নিশ্চয় জনাব পাৰিবা ধন্যবাদ